সৰুপথাৰত দিনজোৰা কাৰ্যসূচীৰে ২৮ৰ উদ্যোগত ৩৬তম কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন। সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীলৈ ২০২৫ বৰ্ষৰ ডামচাও ডিম্বেশ্বৰ গগৈ সৌৰণী সমন্বয় বঁটা প্ৰদান সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। ইয়াত আহি ভাল লাগিল, সকলোকে লগ পালোঁ। আমাৰ টাই আহোম জনগোষ্ঠীত আটাচুকে ধৰি অন্যান্য মানে দল সংগঠনৰ নেতাসকলক আমাৰ MLA বিশ্বজিৎ ফুকন ডাঙৰীয়া মোৰ লগতে আছে, পালোঁ এটা ঘৰুৱা পৰিৱেশ। মই ধন্যবাদ জনাইছোঁ যে মোক আজি ইমান দূৰৰ পৰা আৰু সমন্বয় বঁটা প্ৰত্যেকটা শ্বহীদ দিৱসক যিটো ডিম্বেশ্বৰ গগৈ শ্বহীদ তেখেতৰ নামত মোক তেখেতসকলে প্ৰদান কৰিলে। মই মোৰ কৰ্মজীৱনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো মন্তব্য প্ৰদান অধ্যক্ষগৰাকীৰ। প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত অধ্যক্ষগৰাকীৰ লগতে উপস্থিত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, আটাচুৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁইৰ লগতে আন জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দ। সৰুপথাৰৰ পৰা সুৰজ গগৈ ৰিপৰ্টাৰ লাইভ অসম। চাওক, টাই আহোম ছাত্ৰ সন্থাই টাই আহোমৰ জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈ সৌৰণী বঁটা প্ৰদান কৰি আহিছোঁ প্ৰতি বছৰে। এই বছৰ আমি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক নিৰ্বাচিত কৰিছোঁ। কাৰণ আমি এই বঁটাটো এনেকুৱা এজন ব্যক্তিক প্ৰদান কৰোঁ যিজন ব্যক্তিয়ে অসমৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰে আৰু তেখেতে সমাজ জীৱনত তেখেতে যিখিনি কাম কৰি তেখেতৰ যিখিনি চিন্তাধাৰা সেইখিনি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে প্ৰতিফলিত হয়। গতিকে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এপচু কৰি থকাৰ সময়ৰ পৰা তেখেতে MP হৈ থকাৰ পৰা আজি স্পীকাৰ হৈ থকালৈকে তেখেতৰ যিখিনি কৰণীয় বা যিখিনি চিন্তা চেতনা সেইখিনি আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ অসমত বসবাস কৰা সৰুৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠী কিন্তু সম উন্নয়নৰ কথা তেখেতৰ এটা চিন্তা কৰি আহিছে। গতিকে তেখেতক আমি নিৰ্বাচন কৰি আজি আমি বঁটা প্ৰদান কৰিছোঁ। তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ বঁটা গ্ৰহণ কৰাৰ বাবে। আৰু আজি তেখেতে বঁটা গ্ৰহণ কৰাৰ পৰা এটা কথা স্পষ্টভাৱে পুনৰ বাৰ্তা আৰম্ভ কৰিছে যে অসমৰ যিসমূহ সৰু বৰ জনগোষ্ঠী আছে প্ৰতিটো উন্নয়নৰ কাৰণে অসম চৰকাৰে কাম কৰিব লাগে। আৰু বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি দাবী কৰি আহিছোঁ, টাই আহোম জনগোষ্ঠীৰ যি আমি জনজাতিকৰণ দাবী কৰি আহিছোঁ, এই দাবীৰ ক্ষেত্ৰত তেখেতৰ পূৰ্ণ সমৰ্থন থকাৰ লগতে চৰকাৰে ইয়াক ক্ষিপ্ৰতৰভাৱে কাম কৰিব লাগে বুলি তেখেতে ৰাজহুৱাভাৱে মুকলি কৰি কৈছে। গতিকে এনেকুৱা ধৰণৰ চিন্তা চেতনা থকা ব্যক্তিক আমি সদায় সহায় সহযোগিতা কৰি আহিছোঁ বা তেখেতসকলৰ চিন্তা চেতনাক আমি সদায় সমৰ্থন জনাই আহিছোঁ। গতিকে আজি বঁটা অন্যান্য বহু দিশ আছে যিবিলাক দিশ আচলতে সমগ্ৰ ৰাইজে দেখি আহিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ চিন্তা চেতনা আৰু কাম কৰি গৈ আছে। আৰু আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত মুকলি হ'ব। ইতিমধ্যে আমাৰ ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক যি আমাৰ শ্বহীদ দিৱসৰ সম্পূৰ্ণ কাৰ্যসূচী সফলৰূপে সমাপন ঘটিছে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। আৰু এই শ্বহীদ দিৱসৰ পৰা আমি টাই আহোম ছাত্ৰ সন্থাই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিদৰে আমাৰ ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াক উগ্ৰ জাতীয়তাবাদৰ গুণী হৈ আলফাই নিঃসংগভাৱে হত্যা কৰিলে, অনাগত দিনত যাতে কোনো এজন টাই আহোম ছাত্ৰ সন্থাই বা অসমৰ পাহোৱাল ডেকা যাতে কোনো কাৰণতে অসমৰ পৰা হেৰাই যাব নালাগে, তাৰ কাৰণে সন্ত্ৰাসবাদ নিপাত যোৱাৰ যি পৰিকল্পনা তাৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক মাৰবন্দী যি হ'ব আমি জনাইছোঁ। আৰু এইজনেই আৰু যিসকল আহোম জনগোষ্ঠীৰ লোকে হওক বা অন্যান্য জাতি জনগোষ্ঠীৰ যিসকল লোকে এই সংসাৰ এৰি গুচি গ'ল, কাৰোবাৰ চক্ৰান্তৰ বলি হওক বা কিবা কাৰণত তেখেতসকলে ইয়াৰ পৰা শ্বহীদ হ'বলগীয়া হৈছে, এইকেইজনে শেষ শ্বহীদ হওক আৰু যাতে কোনো শ্বহীদ নহয় তাৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে সকলোকে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিহুত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।